গুৱাহাটীৰ কটন কলেজৰ ৰ'বা আকৌ এতিয়া কৰা এইটো হোৱা নাছিল গুৱাহাটীৰ কটন কলেজৰ এক এলুমনাই এছ'চিয়েশ্যন আস্থা পত্ৰিকা কৰণীৰ বিশেষ সংখ্যাৰ সম্পাদক শ্ৰী পূৰ্ণেন্দু শৰ্মাৰ আগ্ৰহত মই এটা লিখা দিলোঁ, যাৰ নাম দিলোঁ ফেডু। এইটো মই পঢ়ি শুনাম। এইখন হৈছে কৰণীৰ ফেডু হৈছে 49 পেজৰ। ফেডু ইয়াতে এটা স্কেচ আছে জাহাজৰ সাগৰ ক্ৰছ কৰা। মোৰ নাম বিনোদ কাদৰিয়া। 1984 চনৰ শীতকাল, প্ৰায় 40 বছৰ আগৰ কথা। ইংলেণ্ডৰ ব্ৰাইটন চহৰৰ একাষে থকা ছাছেক্স ইউনিভাৰ্চিটিৰ মই তেতিয়া 2 বছৰৰ বাবে ভাৰত চৰকাৰৰ পষ্ট ডক্টৰেট ভিজিটিং ফেল' হৈ আছিলোঁ। বছৰটোৰ শেষত আমি মই আৰু মোৰ পত্নী পেৰিছ ভ্ৰমণৰ বাবে মন মেলি আমাৰ আৱাসিক পৰিসৰৰ উল্টাফালে থকা এটা সৰু ষ্টেচন পালমাৰৰ পৰা প্ৰথমে ৰেলেৰে যাত্ৰা কৰি পিছত পানী জাহাজেৰে ইংলিছ চেনেল পাৰ হ'ম বুলি আৰম্ভ কৰিলোঁ। সেইমতে আমি নিউ হেভেন পৰ্টত ৰেলৰ পৰা নামি দিলোঁ আৰু ৰেলগাড়ী হেষ্টিংছ অভিমুখে ষ্টেচন এৰিলে। গম পালোঁ যে পত্নীৰ অভাৰকোটটো ৰেলতে থাকি গ'ল। পেৰিছৰ হাড় কঁপোৱা ঠাণ্ডাৰ কথা ভাবি আমি ভীষণ চিন্তিত হৈ পৰিলোঁ। আমাৰ লগত সহযাত্ৰী আছিল মোৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ PhDৰ অভিভাৱক মোৰ ছাৰ। তেখেতে বিখ্যাত অৰ্থনীতিবিদ লৰ্ড লায়নেল ৰবিনছৰ লগত মেজাৰমেণ্ট অৱ ইউটিলিটিত PhD কৰা আৰু নিজেও লণ্ডন স্কুল অৱ ইকনমিক্সত ৰকফেলৰ ফেল' হিচাপে কিছু বছৰ থাকি ইংলেণ্ডৰ সংস্কৃতি সম্পৰ্কে প্ৰচুৰ অভিজ্ঞতা অৰ্জন কৰিছে। ছাৰে আমাক চিন্তাৰ পৰা মুক্ত কৰিবলৈ বাংলা ভাষাত ঠাট্টা কৰি প্ৰায়ে কোৱাৰ দৰে তেতিয়াও ক'লে, খ্ৰীষ্টমাছৰ সময়ে ব্ৰিটিছদের টিপিক্যালি ষ্টিফ আপাৰ জটা একটু রিল্যাক্স হয়ে হাসির রূপ নেওয়া দেখা যায়। গতিকে সহায় পোৱা যাব বুলি ভাবি তেখেতে ঘটনাটো ৰেলৰ বিষয়াক জনাবলৈ ক'লে। আমি ৰেলৰ বিষয়াজনক ঘটনাটোৰ বিষয়ে জনোৱাত তেখেতে মনোযোগেৰে আমাৰ কথাখিনি শুনিলে আৰু আমি আশা কৰা মতে খ্ৰীষ্টমাছৰ সৌহাৰ্দ্যপূৰ্ণ ভংগীমাৰে ৰেলৰ পিছে পিছে দৌৰাৰ ভংগী কৰি চিঞৰি চিঞৰি লেডি লষ্ট হাৰ কোট ঘোষণা কৰি গ'ল আৰু লগতে আমাক আশ্বাস দিলে যে ইতিমধ্যে তেওঁ হেষ্টিংছ ষ্টেচনত ফোনেৰে জনাই দিছে 20 মিনিটত ৰেলখন ঘূৰি আহিলে কোটটো লৈ আহিব। ঘটনাটোৰ পাছত আমাৰ লগত যোৱা ছাৰে কোটটোৰ বাবে আমাক প্লেটফৰ্মতে ৰ'বলৈ কৈ আশ্বাস দিলে যে তেখেতে পানী জাহাজৰ কৰ্মকৰ্তাক আমি আহি থকা বুলি ক'ব আৰু দৰকাৰ হ'লে আমালৈ অপেক্ষা কৰিবলৈ অনুৰোধ কৰিব। সেই সময়ত আমাক বিস্মিত কৰি ওলোটা দিশেৰে অহা ৰেলগাড়ীখন চালকজনে হাতত ওলোমাই থকা কোটটো প্লেটফৰ্মৰ ৰখি থকা কৰ্মীজনলৈ দলিয়াই দিলে। কৰ্মীজনেও লেডি ফাউণ্ড হাৰ কোট ঘোষণা কৰি এক মনোমোহা হাঁহিৰে আমাৰ ফালে দৌৰি আহি আমাক কোটটো দিয়াত আমিও প্ৰচুৰ ধন্যবাদ জনাই ততাতৈয়াকৈ ৰৈ থকা জাহাজলৈ দৌৰিলোঁ। ৰৈ থকা এখন বিশাল জাহাজ আৰু তাৰে বেলকনিত থিয় হৈ থকা অগণন সহযাত্ৰীয়ে আমাৰ ফালে চাই হাত চাপৰিৰে সম্ভাষণ জনোৱা আৰু টিকেট চেকাৰে লেডি ফাউণ্ড হাৰ কোট বুলি ঘোষণা কৰা আমাৰ প্ৰতিধ্বনিত আমি লাজ আৰু আনন্দৰ সংমিশ্ৰণত আমাৰ খোজবোৰ মাটিতে সোমাই যোৱা যেন লাগিছিল। মূৰ তল কৰি জাহাজত উঠি ছাৰৰ কাষত বহাৰ লগে লগে জাহাজে লংগৰ তুলিলে আৰু বিকট সুৰৰ হৰ্ণ বজাই গতি কৰিলে। পত্নীৰ চিকনেছ থকা বাবে টোপনিৰ দৰৱ খাই শুই যোৱাত মই আৰু ছাৰে তেওঁ বান্ধি অনা অল্পাহাৰৰ আনন্দ ল'ব ধৰিলোঁ। এনেকৈ ইংলিছ চেনেল পাৰ হৈ
ফ্ৰান্সৰ নৰ্মাণ্ডি অঞ্চলৰ ডিএফ পোৰ্টত আকৌ ৰেল ধৰি আমি তিনিও গধূলিৰ আন্ধাৰ হওঁতে নহওঁতে পেৰিছ পালোঁ। পেৰিছ পোৱাৰ পিছদিনা ছাৰৰ পৰিয়াল, পত্নী আৰু তেখেতৰ ছোৱালী দিল্লীৰ পৰা আহি আমাৰ লগ লোৱাত আমাৰ আনন্দ আৰু বাঢ়ি গ'ল। আমি সকলোৱে মিলি কেইদিনমান পেৰিছ চহৰ ফুৰিলোঁ। লুভ্ৰ মিউজিয়ামত বিখ্যাত মনালিছাৰ ছবি, আইফেল টাৱাৰ, নট্ৰডাম কেথেড্ৰেল, চাক্ৰে-কৌৰ গীৰ্জাঘৰ ইত্যাদি বিখ্যাত আকৰ্ষণীয় স্থানসমূহ চোৱাৰ উপৰিও আৰ্ক দি ট্ৰিয়াম্ফত নতুন বছৰৰ আদৰণিৰ বাবে মাজনিশা গোট খোৱা সমাৱেশত সন্মিলিত হ'লোঁ শেষ নিশালৈকে। তাৰ পিছত 1985 চনৰ জানুৱাৰীৰ 2 তাৰিখে ছাৰৰ পৰিয়ালক আমি আমেৰিকাৰ প্লেনত তুলি দি বিদায় দিলোঁ। 3 জানুৱাৰী দিনটো ফুৰি চাকি পেৰিছৰ কিছু জনপ্ৰিয় তথা কম দামত পোৱা কাঁচৰ বাচন বৰ্তন আদি বজাৰ কৰি চিটে ইউনিভাৰ্চিটিৰ কেম্পাছত থকা ইণ্ডিয়া হাউচত ৰাতিটো কটালোঁ। পেৰিছতে থকা এজন বন্ধু পিছদিনা অৰ্থাৎ 4 জানুৱাৰীত পুৱাতে ছেইণ্ট লাজাৰ ষ্টেচনৰ পৰা ব্ৰাইটনৰ নিউ হেভেনলৈ যোৱা ৰেল আৰু জাহাজৰ ৰেলখনত আমাক ষ্টাৰলিংকত উঠাই দিয়াৰ কথা। পিছে ৰাতিপুৱা শুই উঠি খিৰিকীৰে চাই দেখিলোঁ যে চাৰিওপিনে মোটা বৰফৰ এক ধকধকীয়া বগা চাদৰ। বাতৰিৰ পৰা গম পালোঁ যে সমগ্ৰ ইউৰোপত ৰাতিৰ ভিতৰতে 20 বছৰৰ ৰেকৰ্ড ভংগ কৰি 20 ইঞ্চি হিমপাতে যাতায়াত আৰু যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন কৰি পেলাইছে। লৰালৰিকে আমি ৰেল ষ্টেচনত গৈ পাই দেখিলোঁ ষ্টাৰলিংকৰ কৰ্মীবৃন্দৰ হৰতাল আৰু ইংলেণ্ডলৈ যোৱা যাত্ৰীসকলক জনাই দিছে যে মাত্ৰ এখন ৰেলগাড়ী পেৰিছৰ অন্য এখন ৰেলৱে ষ্টেচন পেৰিছ নৰ্ডৰ পৰা বেলজিয়ামৰ ওষ্টেণ্ড বন্দৰলৈ যাব আধা ঘণ্টাৰ ভিতৰত। আমি নৰৱে টেক্সি ধৰি পেৰিছ নৰ্ড ষ্টেচন পাই ওষ্টেণ্ডলৈ যোৱা ৰেলৰ প্লেটফৰ্মত গৈ দেখোঁ মানুহৰ অতিপাত ভিৰ, একেবাৰে ভৰি নিদিয়া অৱস্থা, দিব নোৱাৰা অৱস্থা। কিবা কৈ মধ্যজনৰ সহায়ত ৰেলগাড়ীত উঠিলোঁ যদিও ৰেলগাড়ীটোৰ জাগা নাই, একেবাৰে আমাৰ দেশৰ আনৰিজাৰ্ভ কোচৰ নিচিনা। বন্ধুজনে ফৰাচী ভাষাতে কিবা কিবি কৈ বুজাই পৰাই আমি বহিব পৰাকৈ অলপ ঠাই উলিয়াই দিয়াতহে সকাহ পালোঁ। আমাক অলপ থিতাপি লগাই দি বন্ধুজন আমাৰ পৰা বিদায় ল'লে। ৰেল চলিল আৰু দুইফালে থকা বৰফৰ বগা চাদৰৰ মাজে মাজে আমি দেখা পালোঁ মনত যেন অলপ সংশয় আৰু অনিশ্চয়তা। কিছু সময়ৰ পিছতে আবেলিটো ৰাতিৰ ক'লা আন্ধাৰলৈ পৰিৱৰ্তিত হ'ব। ওষ্টেণ্ডলৈ গৈ ৰেলেৰে 6 ঘণ্টাৰ যাত্ৰা, তাৰ পৰা জাহাজেৰে ইংলিছ চেনেল পাৰ কৰি ইংলেণ্ডৰ ডোভাৰ পোৰ্টলৈ গৈ পোৱাৰ সম্ভাৱনা আছে। 6 ঘণ্টা ৰেলেৰে গৈ বিয়লি 6 বজাত ওষ্টেণ্ড পালোঁ, কিন্তু আন্ধাৰ নামি আহিছিল। ডোভাৰলৈ যোৱা জাহাজৰ শাৰীত থিয় হ'লোঁ সম্পূৰ্ণ বৰফে থকা প্লেটফৰ্মত। বৰফৰ ওপৰত পাতল তলুৱাৰ জোতাৰ মাজেৰে অহা হাড় কঁপোৱা ঠাণ্ডাই আমাৰ সহিষ্ণুতাৰ ভালকৈ পৰীক্ষা লৈছে। জাহাজ এৰিব 5 ঘণ্টা পিছত, মানে ৰাতি 11টা বজাত। খোৱা বস্তুৰ দোকান খালী। আমি ইফালে ভোক পিয়াহ আৰু ভাগৰত ক্লান্ত। অপেক্ষাৰ অন্ত পেলাই 5 ঘণ্টাৰ ঠাইত 3 ঘণ্টাৰ পিছত জাহাজ আহি পালে আৰু আমিও শাৰী পাতি আগুৱাই গৈ থাকিলোঁ। তাৰপিছত ইমিগ্ৰেশ্যন চেকপোষ্টত আমাৰ পাছপৰ্ট দুখন আগবঢ়াই দিয়াত অফিচাৰজনে বেলজিয়ামৰ ভিছা ক'ত বুলি সোধাত মই বিৰক্ত হৈ ক'লোঁ যে টিকটত লিখাই আছে ডিটুৰ ডিউ টু ৱেডাৰ ইমাৰ্জেঞ্চি। অফিচাৰজনে চেলাউৰি দাঙি অনলি দিছ টাইম, নেভাৰ এগেইন। ময়ো ক'লোঁ বেকাকে, কোনেনো তোমাৰ দেশত পুনৰ ঘূৰি আহিব। তাৰপিছত আৰু একো নকৈ আমাক যাব দিলে। অলপ আগবাঢ়িয়ে আকৌ শুনিবলৈ পালোঁ যে সেই জাহাজখন ভৰ্তি হৈ গৈছে, পিছৰখন ৰাতিপুৱা 4 বজাতহে আহিব। তেতিয়া ৰাতি 9 বাজিছিল, অৰ্থাৎ 7 ঘণ্টা পিছত। তাৰপিছত যেনিবা আৰু এখন জাহাজ 2 ঘণ্টাৰ পিছতে, মানে 11টা বজাত আহিব বুলি কোৱাত মনটো ফৰকাল লাগিল। আমাক আগবাঢ়িবলৈ দিলে। কেইখোজমান দিওঁতেই গম পালোঁ যে জাহাজ আধা মাইল দূৰতহে ডক কৰি বন্দৰগাহত স্থিতি লৈছে। আমি কাষৰ ইমাৰ্জেঞ্চি ষ্টেয়াৰ্ছেৰে
নামি গৈ তিলিতলা নামি গৈ বৰফ আৰু বোকাৰ মাজেৰে খোজকাঢ়ি গৈ উঠিব লাগিব মালপত্ৰ লৈ। পেৰিছত কিনা আইনাৰ বাচন বৰ্তনৰ ওজন যেন কেইবাগুণ বাঢ়িব। পত্নীৰ চুটকেছ দাঙিব পৰা অৱস্থা হৈ থকা দেখা দেখি মই আটাইবোৰ এখন এখনকৈ প্ৰায় ৰিলে ৰেচৰ দৰে লৈ গৈ জাহাজত উঠিলোঁ। জাহাজত উঠিয়ে বেছমেণ্টত থকা বাকী একমাত্ৰ কেবিনটো বুক কৰি অলপ সকাহ পালোঁ। সাগৰৰ পানীৰ সমতলত খিৰিকী, ঢৌবোৰে খুন্দা মাৰিলে আইনাৰ মাজেৰে দেখা যায়, কিন্তু শব্দ শুনা নাযায়। পত্নীৰ সমুদ্ৰপীড়া মানে চি চিকনেছ আছে, তাতে আকৌ জ্বৰ ভাৱ হোৱা যেন দেখি তেওঁক শুবলৈ কৈ মই অলপ ওপৰৰ দেশবিলাকত চাবলৈ উঠি গ'লোঁ। সাগৰৰ ধুমুহাৰ বাবে জাহাজ বেছি উঠা নমা কৰিবলৈ লওঁতে ময়ো আকৌ কেবিনলৈকে ঘূৰি আহিলোঁ। আমাৰ সময় লাগিছিল 2.5 ঘণ্টা, কিন্তু ল'লে 4 ঘণ্টা। ডোভাৰ পাম বুলি উৎফুল্লিত হৈ মই ধৰোঁতেই কেপ্টেইনৰ ঘোষণা শুনিবলৈ পালোঁ যে সাগৰ বেছি উত্তাল হোৱাৰ বাবে জাহাজখন দেৱালত খুন্দা খোৱাৰ ভয়, ডোভাৰৰ হৰ্চৰ ভিতৰত সোমাব নোৱাৰিব পাৰে। লাহে লাহে চেষ্টা কৰিব, নহ'লে আকৌ ষ্টেণ্ডলৈ ঘূৰি যাব। বিপদে লগ এৰা নাই। হতাশ মনেৰে বেলজিয়ামৰ ইমিগ্ৰেশ্যন অফিচাৰজনৰ কথা মনত পেলালোঁ। তেওঁক যে কৈ আহিছিলোঁ এখন দেশলৈ আকৌ নাহিম বুলি। এই বিপদৰ পৰা কিবাকৈ আমাক ৰক্ষা কৰিবৰ বাবে আমি দুয়ো একচিত্ৰ ভগৱানকে প্ৰাৰ্থনা কৰিব ধৰিলোঁ। কিন্তু আমাক আলিদেত কৰি কেপ্টেইনজনে জনালে যে জাহাজখন ডক কৰি আছে। আমাৰ প্ৰাৰ্থনাৰ ফল বুলি মনেৰে আশ্বস্ত হ'লোঁ আৰু ভগৱানক অশেষ ধন্যবাদ জেখাবা যাচিলোঁ। ডোভাৰত নামি ব্ৰাইটনলৈ মাত্ৰ 1 ঘণ্টাৰ ৰেল যাত্ৰা। ৰেল ষ্টেচনত গৈ পিছে গম পালোঁ বৰফৰ ধুমুহাত ব্ৰাইটন লাইনৰ ছিগনেল ছিষ্টেম শ্বৰ্ট চাৰ্কিট হৈ ৰেলৰ যাতায়াত বন্ধ। গতিকে আমি ছাছেক্স বিশ্ববিদ্যালয়ৰ আনফালে থকা সৰু চহৰ এখন লিউইছলৈ ৰেল ধৰিলোঁ। লিউইছ ষ্টেচনত নামি দেখিলোঁ একেবাৰে খালী। এখন টেক্সি দেখা পাই হাত দেখুৱাই মাতোতে অন্য এজন যাত্ৰী উঠি পৰিলে। ড্ৰাইভাৰজনে শীঘ্ৰে ঘূৰি আহিব বুলি আশ্বাস দি গুচি গ'ল। প্ৰায় 45 মিনিট সময় আমি পাতলতৰিৰ জোতাৰে বৰফেৰে থকা ষ্টেচনৰ বাহিৰত ৰখি থকাৰ পাছত ঘূৰি আহি টেক্সিখনত উঠি 20 মিনিটত আমাৰ আৱাসিক এলেকা ছাছেক্স ইউনিভাৰ্চিটি কেম্পাছ পালোঁ। আকৌ বিড়ম্বনা, আমাৰ ঘৰটো ওখ জেগাত আৰু এঢলীয়া হোৱাৰ বাবে বৰফত বাহনখন পিছলিব পাৰে। গতিকে তলতে নামি কিবা কিবিকে ৰাস্তাৰ কাষত থকা জোপোহা আদি ধৰি আমি ঘৰ পাই ৰক্ষা কৰিলোঁ। 6 ঘণ্টাৰ পেৰিছ ব্ৰাইটনৰ ছুটি দূৰত্ব আমি এক অনন্তকাল সদৃশ অবিস্মৰণীয় ক্ৰছ কাণ্ট্ৰি যাত্ৰাৰে 26 ঘণ্টাত অতিক্ৰম কৰিলোঁ। লেডিজ লষ্ট কোট ঠিকমতেই ঘূৰি আহিল। পেৰিছত কিনা কাঁচৰ বাচনবোৰো নভঙাকৈ ঠিকে ঠিকে আহি পালে। কিন্তু সবাতোকৈ মূল্যৱান যি নিখুঁতে ঘূৰি আহিল, সেয়া আছিল আমাৰ লগত সংগোপনে ঘূৰি থাকি 3 মাহ পিছত আমাক প্ৰথম মাতৃত্ব আৰু পিতৃত্বৰ সৰ্বোত্তম গৌৰৱ আনি দিব পৰা এক মৰমৰ জীয়ৰী সন্তানৰ জীৱ। ঘূৰি আহিল আমাৰ সেই যাত্ৰাৰ সমগ্ৰ ধুমুহাৰ উথল পাথল নস্যাৎ কৰি নিজকে নেহেৰুৱাকৈ নিখুঁতে ৰাখি অতিকৈ সংবেদনশীল গংগুৰ প্ৰাচীৰৰ মাতৃৰ গৰ্ভৰ প্ৰাচীৰৰ আঁৰে আঁৰে নিজকে বচায়। জন্মৰ পিছত মাত কথা শুনি প্ৰতিক্ৰিয়া দিব পৰা হওঁতে মৰমতে জোকোৱা নাম দিছিলোঁ ফেডেলি, মানে যাক পেলাই দিব পাৰি। কিছুমান কথিত দেশী ভাষাত পেলাই দিব পৰা সৰুকৈ পেদু। পিছে প্ৰশ্ন চিহ্ন এটা লগাই দিলেই সন্দেহবোধক হৈ পৰে। পেলাই দিয়াৰ সামৰ্থ্য আমাৰ কাৰোবাৰ আছে জানো? মাতৃগৰ্ভত ফেদুৰ সেই জন্মপূৰ্বে কৰা ৰোমাঞ্চকৰ যাত্ৰাৰ কথা পঢ়িলে মনত পৰিছিল মৈত্ৰেয়ী দেৱীয়ে 1974 চনত লিখা আত্মজীৱনীমূলক প্ৰখ্যাত বাংলা উপন্যাসৰ 2 শব্দৰ শীৰ্ষক ন অন্যতে, অৰ্থাৎ যি নশ্বৰ নহয়। নিজে 120 বছৰ জীয়াই থকা ভক্তি কবি সন্ত কবীৰৰ অতিকৈ জনাজাত বহু শব্দৰে কথা হিন্দী দোহা, যাকো ৰাখে সাইয়া মাৰি সকে না কোই, বাল ন বাঁকা কৰি সকে যো জগ বেৰি হো। ভাৱ হয় মই তেতিয়া অসমীয়াতে কিবা কিবি বিৰবিৰাইছিলোঁ। বোধ হয়
মাত্ৰ 2 অক্ষৰৰ এই বহুআৰ্থিক নামটো সেতু।